নমস্কাৰ সকলকে আজি আমি কিছুমান বেহাৰবাই আউটপোষ্টৰ শুটিং প্লেছৰ ভিডিঅ' দেখুৱাম আপোনালোকক আৰু ঘটনাটো কি হৈছিল সেইটো জনাম সো বন্ধুসকল ভিডিঅ'টো চাই থাকিবলৈ আশা কৰিলোঁ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰায় এক বছৰমান আগত মই আৰু মোৰ বন্ধু এজন বেহাৰবাই আউটপোষ্টৰ শুটিং প্লেছ বিচাৰি গৈছিলোঁ কে মোহন আৰু এওঁলোকক লগ পোৱাৰ আশাত আমি গুৱাহাটী গৈ শুটিং প্লেছ বিচাৰি হাবাথুৰি খাইছিলোঁ গোটেই দিনটো প্ৰায় 4:30 মান বজাত শেষত গৈ আমি শুটিং প্লেছটো বিচাৰি পাইছিলোঁ এই চলি থকা ভিডিঅ' কেইটা বেহাৰবাই আউটপোষ্টৰে হয় আমি গোটেই দিন গুৱাহাটীত ঘূৰি ঘূৰি একো নাখাই নবৈ অৱস্থা বেয়া হৈ গৈছিল আমাৰ পাছত যেতিয়া জেগাকণ পালোঁ তেতিয়া আমাৰ অৱস্থা একেবাৰে বেয়া আছিল মই যেনে তেনে কিছুমান ভিডিঅ' বনালোঁ আৰু লগ পোৱাৰ আশাত যাক গৈছিলোঁ কাকো লগ নাপালোঁ শেষত চিন্তামণি দা ওলাই আহিল আৰু তেওঁৰ লগত আমি কিছুমান কথা পাতিলোঁ কে ছাৰ মোহন কাকো লগ নাপালোঁ মানে যি ভাবি গৈছিলোঁ একো তেনেকুৱা নহ'ল মোৰ চেনেলটো সেই সময়ত এক্টিভ আছিল আৰু ভাল ভিউজ আহি আছিলে কিন্তু যি ভিডিঅ' বনাইছিলোঁ সেইবিলাক মানে ইউটিউবত নিদিলোঁ কাৰণ তেনেকুৱা ভাল ভিডিঅ' বনোৱা নাছিলোঁ আমি আৰু পাছত কিছুমান প্ৰব্লেম হোৱাৰ কাৰণে মই ইউটিউবত ভিডিঅ' আপলোড কৰিব নোৱাৰিলোঁ মোৰ চেনেলটো ডেড হৈ পৰিল আৰু এই বছৰ 2024 চনত মই আকৌ ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ কিন্তু ভিউজ নাই বন্ধুসকল আপোনালোকে ছাপোৰ্ট কৰিব বুলি আশা ৰাখিলোঁ আৰু আমি এনেকুৱাই ভিডিঅ' যদি আপোনালোকে মৰম ছাপোৰ্ট দিয়ে আমি ভিডিঅ'বোৰ বনাই থাকিম বেহাৰবাই আউটপোষ্টত যি ভিডিঅ' শ্বুট কৰিছিলোঁ বৰ্তমান আপোনালোকে চালেই আৰু প্লিজ অলপ ছাপোৰ্ট দিলে ভাল লাগিব সহায় পাম আৰু সাহসো পাম সেয়ে আজিলৈ ইমানেই বন্ধুসকল ভিডিঅ'টো ভাল পালে প্লিজ লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু আজিলৈ বিদায় লৈছোঁ ধন্যবাদ জয় আই অসম ছাবস্ক্ৰাইব কৰি দিব দেই ভাইটি চেনেলটো যেতিয়া আগুৱাই যায় ইমান কষ্ট কৰি